নাহৰকটীয়া চাচনি আমগুৰি গাঁৱত বগাই বৰনেউগ বংশৰ বংশাৱলী সন্মিলনৰ ব্যাপক আয়োজন বহু গুণী জ্ঞানী লোকৰ সমাগম স্মৃতিগ্ৰন্থ উন্মোচন স্থায়ী তোৰণ উন্মোচনকে ধৰি পৰিবেশন হ'ব ভাওনা নাহৰকটীয়া সমজিলাৰ অন্তৰ্গত চাচনি আমগুৰি গাঁৱত এইবাৰ দুদিনীয়া উদযাপন হ'ব বৰনেউগ বংশৰ বংশাৱলী এই অনুষ্ঠানলৈ সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ নেউগ আৰু সম্পাদক প্ৰণৱ নেউগে বংশাৱলী অনুষ্ঠানটোলৈ অসমৰ সকলো নেউগ বংশধৰ সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে নমস্কাৰ জয় জয়তে নেক বংশাৱলী যি সন্মিলন আয়োজন কৰা হৈছে তাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে এই নেক বংশৰ লগত জড়িত সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা পিএনডি অসম চেনেললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আহি আমাৰ মাজত উপস্থিত হৈছেহি আসলতে এই এক ঐতিহ্যপূৰ্ণ এক কাহিনী এই কি ধৰণে এই চাচনি আমগুৰি জেগাত এই বংশয়ে থিতাপি লৈ গাঁওখনত কি ধৰণে নিজৰ বংশ বিস্তাৰ কৰিছিল সেই গোটেই বিষয়বস্তুটো বিভিন্ন জেগাৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে নেক বংশৰ অংশবিশেষ সকলো পৰিয়ালবৰ্গক যোৰহাট তিয়কৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাই আৰু অনুষ্ঠানটো হ'ব দুদিনীয়াকৈ 11 আৰু 12 ফেব্ৰুৱাৰী 11 তাৰিখে এখন আমি তেখেতসকলৰ গৃহৰ পৰা এখনি আদৰণি তোৰণ সেই ককাসকলৰ স্মৃতিত আগবঢ়াইছে সেই তোৰণখনিৰ উন্মোচনী অনুষ্ঠান হ'ব আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে ৰাজহুৱা সভা আছে বংশৰ সন্মিলনী আছে এখনি মেগাজিন এখনি স্মৃতিগ্ৰন্থও ইয়াত উন্মোচন কৰা হ'ব আৰু তাৰ পিছত দ্বিতীয় দিনাখন 12 তাৰিখে আমি এখনি ৰুক্মিণীৰ হৰণ ৰুক্মবীৰৰ দৰ্পচূন্য নাটভাগী কৰিব সৌভাগ্যক্ৰমে মই তাত পৰিচালনাৰ দায়িত্ব লৈছো যোৰহাটৰ পৰা মোক নিমন্ত্ৰণ জনাই আনিছে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই অসমৰ ভাওনা জগতৰ সাংস্কৃতিক জগতৰ কেইবাজনো স্বনামধন্য শিল্পীয়ে এই ভাওনাত বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিব ইয়াৰ উপৰিও স্থানীয় শিল্পীসকলক নৱপ্ৰজন্মৰ উদীয়মান শিল্পীসকলক অগ্ৰাধিকাৰ দি এই নাটকভাগী কৰিবলৈ লোৱা হৈছে যাতে সেই প্ৰতিষ্ঠিত শিল্পীসকলৰ লগত ভাওনাৰ এই মহা ক্ষেত্ৰখনত এই সকল উদীয়মান শিল্পীও আগবাঢ়ি যাব পাৰে আৰু ৰুক্মিণী হৰণ ৰুক্মবীৰ দৰ্পচূন্য এখনি অতি সুন্দৰ সৰ্বাংগ সুন্দৰ নাট মহাপুৰুষ গুৰুজনাৰ ৰচিত এখনি খুব সুন্দৰ নাট যিখন নাট আমি মাতৃভাষা নাটক হিচাপে ইয়াত উপস্থাপন কৰিম আমি আশা কৰিছো সমূহ চাচনিবাসী ৰাইজ নাহৰকটীয়াবাসী ৰাইজে আহি এই বৃহত্তৰ সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমাক আৰ্থিক প্ৰদান কৰিব আৰু অদূৰ ভৱিষ্যতে এই ধৰণে এই সকল শিল্পীয়ে যাতে তেওঁলোকে ভাওনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ এই বিশাল ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে তাৰ বাবে যেন আৰ্থিক প্ৰদান কৰে ধন্যবাদ বংশাৱলী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰথম দিনা এখন আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা স্থায়ী তোৰণ উন্মোচন কৰা হ'ব লগতে 12 ফেব্ৰুৱাৰী দিনা যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা আহিবলগীয়া শিল্পীসকলৰ দ্বাৰা ৰুক্মিণী স্বয়ম্বৰ ৰুক্মিণী বীৰৰ দৰ্পচূৰ্ণ ভাওনা প্ৰদৰ্শন কৰা হ'ব ভাওনা উপভোগ কৰিবলৈ সকলো জাতি ধৰ্ম ভাষা ভাষীৰ ৰাইজক আমন্ত্ৰণ জনোৱাৰ সমান্তৰালকৈ স্থানীয় ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে বিনন্দ বিলাস সৃষ্টি মুড়ি অভিলাষ সৃষ্টি স্থিতি প্রলয়ৰ আমি একমাত্ৰ গৰাকী কিন্তু সেই মায়াময় সংসাৰৰ সকলো প্ৰাণী স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি পেলাইছে শৰীৰ পূজা পাহৰি পেলাইছে মানৱত্বৰ জ্ঞান দুষ্টকে দমন আৰু হন্তক পালন কৰিবৰ বাবে যোগে যোগে আমি অৱতাৰ ডিব্ৰুগড় জিলাৰ চাচনি মৌজাৰ অন্তৰ্গত আমগুৰি গাঁৱত বগাই বৰনেউগ সমন্বয় ক্ষেত্ৰত বগাই বৰনেউগ বংশৰ বংশাৱলী সন্মিলনখন আহ্বান কৰা হৈছে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে 11-12 ফেব্ৰুৱাৰী তাৰিখে সেই দুই তাৰিখতে আমাৰ চুতীয়া জাতিৰ নেউগ বংশৰ বংশাৱলী অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত আমি অনুষ্ঠিত কৰিছোঁ প্ৰথম দিনা কাৰ্যসূচীত আমাৰ পিতৃপুৰুষসকলৰ স্মৰণৰ কাৰণে এভাগী স্থায়ী তোৰণ নিৰ্মাণ কৰা হৈছে উদ্বোধন কৰিব তিনিচুকীয়া আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত মুনমুন মহন্ত ডাঙৰীয়াই আৰু তাৰপিছতে আমাৰ বংশাৱলী অধিৱেশন আৰম্ভ হ'ব বংশাৱলী অধিৱেশনত আমি নাহৰকটীয়া কলেজৰ অধ্যক্ষ মাননীয় ডক্টৰ জ্যোতি কোঁৱৰ আৰু লগতে পৰেশ খনিকৰদেৱ আৰু
গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰা হৈছে। এই অধিৱেশনত আমাৰ এখন স্মৰণিকা উন্মোচন কৰা হ'ব। লগে লগে আমাৰ অধিৱেশনৰ বিষয়ববীয়াসকলো আহিব। আহি বিভিন্ন ঠাইৰ পৰা যোৰহাট, তিয়ক, ধেমাজি আদি কৰি আমাৰ চাচনি অঞ্চলৰ নেওগ বংশৰ ব্যক্তি ককাই ভাইসকল আহি সমবেত হ'ব আৰু তেওঁলোকৰ এখন গুৰুত্বপূৰ্ণ বংশাৱলী অধিৱেশন আৰম্ভ হ'ব। তাৰ লগতে আমি কেইবাটাও অনুষ্ঠান আৰম্ভ কৰা হৈছে। এখন দিহা নামেৰে আমাৰ অনুষ্ঠানটো উন্মোচন কৰা হ'ব। লগতে চুতীয়া সংস্কৃতিৰ কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ চেনেলৰ যোগেদি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি বংশাৱলীৰ উদ্দেশ্য হৈছে আমাৰ পূৰ্বপুৰুষসকল ক'ত আছিলে আৰু আমাৰ ইয়ালৈ কেনেকৈ আহিলে, আমাৰ বংশলতা কেনেকুৱা আছিল, সেইবিলাক কথা জানিবৰ কাৰণে আমাৰ অগ্ৰজ আৰু অনুজসকলক জনাবৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ। আমি বহুত আগৰ পৰা চিন্তা চৰ্চা কৰা হৈছিলে, কিন্তু আজি আহি আমি এই অন্তিম ক্ষেত্ৰত উপনীত হৈছোঁহি। আৰু আমাৰ গাঁৱৰ ৰাইজে সকলো সহযোগিতা কৰিছে, বংশৰ পৰিয়ালক সহযোগিতা কৰিছে। এই ক্ষেত্ৰখন যে দেখিছে, আমাৰ বোৱাৰীসকলে অশেষ কষ্ট কৰি দিনে ৰাতিয়ে কষ্ট কৰি হাতত কোৰ লৈ কাচি লৈ নৰা কাটি চফা চিকুণ কৰিছে। অকল আমাৰ নেওগৰ বংশৰে নে ওচৰৰ পাজৰৰ আইসকল আৰু যুৱতীসকলে লাগি কাম কৰিছে। তাৰোপৰি এটা ধুনীয়া পেণ্ডেল দেখিছে আপোনাৰ। এই ক্ষেত্ৰত এই ধুনীয়া পেণ্ডেলটো অহৰহভাৱে কাম কৰি তেখেতলোকে আমাক এটা উপহাৰ দিছে। তাৰ বাবে তেখেতসকলো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, PNT অসম। আনহাতে কণ্ঠীৰ ৰাজ কৰি